নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আধ্যাপিয়ে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মামনক মেডিকেলত দেখাবলৈ আনিলোঁ। মামনৰ এইখনেই হৈছে জন্ম ঠাই। এইখন মেডিকেলতে তাই জন্ম হৈছিলে। মোৰ ভণ্টিয়ে এইখনতে নাৰ্ছ কৰিছিলে। এতিয়া তাই ইয়াক কেনেকৈ ক'ব বেমাৰী বুলি, সেয়া দেখিছে নাই কেনেকৈ দৌৰি ঢাপৰি ফুৰিছে। 8বাৰমান লেট্ৰিন কৰিছে, তথাপিতো তাই সতি দিয়া নাই। বহুত ষ্ট্ৰং হয় তাই। আগত আৰু এবাৰ এনেকৈ লেট্ৰিন কৰি পেলাই এডমিট হৈছিলে এখন মেডিকেলতে। তাই তথাপিতো মানে দুৰ্বল হৈ যোৱা নাই। তাই ইমানেই অসুস্থ হৈ আছে, তথাপিতো মানে এই হাঁহি ধেমালি কৰি থাকিবলৈ এৰা নাই, ফূৰ্তি কৰি আছে। মেডিকেললৈ আহিছোঁ আমি। ভাল হৈ যাব ন? তোমাৰ ভাল হ'ব ন? আৰু ভাল হ'ব? ভাল হ'ব দিয়া। মা আহিছে, বাপেক অহা দেৰি হ'ব অলপমান, মই লৈ আহিলোঁ মাৰ সৈতে। আচলতে বিশ্বাসী আদি আত্মা বুলি কয়। তেওঁ মানে যোনগৰাকী বাইদেউক দেখাবলৈ আনিছোঁ, সেই বাইদেউগৰাকীয়ে তাইক জন্ম পাইছে মানে সেই বাইদেউগৰাকীৰ ওচৰলৈ আনিলে তাই মানে ভাল হয়। আৰু বিশ্বাসৰ লগতে কথা। আচলতে আৰু এবাৰ তাইক মই এডমিট কৰাবলগীয়া হৈছিলে 4 দিন, মানে এনেকৈ লেট্ৰিন হৈছিলে, বমি হৈছিলে। সেই তাতে সেইটো মানে অৱস্থালৈ নাযাওক বুলিয়ে মই সেইটো কাৰণে আৰম্ভ হওঁতেই তাইক মেডিকেলত দেখাবৰ কাৰণে লৈ আহিলোঁ। আৰু বাইদেউ মানে ভালে কৰিলা বুলি কৈছে। মানে সেই তেতিয়া এডমিট হওঁতে তাই এদিনত 35 বাৰ মানলৈকে লেট্ৰিন কৰিছিলে নেকি। সেই বমিও কৰিছিলে। তেতিয়া মানে একদম হাততে সেৱাৰ নিচিনা। ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত মামন আজি বহুতখিনি সুস্থ হৈছে। আৰু বাইদেউকো দেখালোঁ। বাইদেউক দেখাই মেলি এতিয়া আজি বহুতেই পেচেণ্ট আছে, তথাপিতো বাইদেৱে আমি আহিছোঁ বুলি মই ঘৰতে ফোন কৰি গৈছোঁ বাইদেউ। সেইটো কাৰণে বাইদেৱে বেছি সময় ৰ'বলগীয়া হোৱা নাই। মাতি মেলি দেখাই মেলিলোঁ। এইফালে মা আহিছে। মামনৰ দেউতাক যিহেতু তেওঁ এজন মেডিকেলতে কৰে তেওঁ ইটানগৰত। সেইটো কাৰণে আহিবলৈও তেওঁ পেচেণ্ট থাকে, চব সময়তে আহিবও নোৱাৰে। এইপিনে দেখাই মেলি মেডিচিন লৈ ল'লোঁ। আৰু তাতে বাপেকৰ এদিনৰ কাৰণেনো কি মাতিম বুলি মই আহিলোঁ। আৰু খুৰাকহঁতো আছেই, মোৰ ভাইটিও আছে, সেইটো কাৰণে ইমান টেনশ্যন ল'বলগীয়া নাই। এতিয়া আমি ঘৰমুৱা হৈ পেলাই আহি আছোঁ। এইফালে মামনে দেখিছেনে, তাই অকলে মানে বহিছে, মোক বহিবলৈ নিদিয়ে তাইৰ ওচৰত। বহিছা? ক'ত যাবা এতিয়া? ক'লৈ যাবা? ঘৰলৈ। ক'ত যাবা? ঘৰলৈ নোযোৱা? টমটম গৈছে।